বন্ধুসকল, আজি মই চিকেন আফগানীৰ ৰেচিপিটো আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। যিটো চিকেন আফগানী ড্ৰাইও খাব পাৰি, গ্ৰেভিও খাব পাৰি। মই গ্ৰেভিৰ ৰেচিপিটো আপোনালোকক আজি দেখুৱাম। চিকেন আফগানীৰ কাৰণে মই কাৰী কাটিং চিকেন 1 কিলো লৈছোঁ। যিটো চিকেনৰ পিচটো অকণমান ডাঙৰ চাইজত কৰি লৈছোঁ যাতে এইটো ভাঙি নাযায়। আৰু এই চিকেনটো ভালদৰে ধুই লৈছোঁ। তাৰপিছত ইয়াতে নিমখ 2 চামুচ মিলাই লৈছোঁ আৰু লগতে ভিনেগাৰ 1 কাপ মিলাই লৈছোঁ। এতিয়া ইয়াতে অকণমান পানী দিম, পানীৰে মিক্স কৰি 20 মিনিট মানৰ কাৰণে ইয়াক ৰাখি দিম। এইদৰে কৰিলে কি হয়, চিকেনটো ভাঙি নাযায়। 20 মিনিট ভিজাই থোৱাৰ পিছত এতিয়া চিকেনটো ভালদৰে ধুই ষ্টেনাৰ এখনৰ সহায়ত চেকি ল'ম। তাৰপিছত চিকেনটো মাজে মাজে অকণমান আগ দি ল'ম যাতে চিকেনটোৰ মছলাবোৰ ভালদৰে সোমাই যায়। এতিয়া চিকেনটোৰ বনোৱা প্ৰচেছটো চাওঁ আহক। এতিয়া চিকেনটো মেৰিনেটৰ বাবে মই 1 চামুচ নিমখ দিম আৰু 1 চামুচ আদা নহৰু বটা দিম আৰু 2 চামুচ দৈ দিম আৰু আধা চামুচ জালুকৰ গুড়ি দি ইয়াক ভালদৰে সানি লৈ আধা ঘণ্টামানৰ বাবে ইয়াক থৈ দিম। এতিয়া গ্ৰেভিখিনিৰ বাবে মই 2টা পিঁয়াজ লৈছোঁ, 150 গ্ৰাম কাজু লৈছোঁ আৰু 3টা কেঁচা জলকীয়া লৈছোঁ। এইখিনি সিজাই ল'ম। এইখিনি ভালদৰে সিজাই লৈ মিক্সিত পিচি ল'ম। এইখিনি গ্ৰেভিৰ কাৰণে আমাক দৰকাৰ হ'ব। এইখিনি ভালদৰে সিজি গ'ল। এতিয়া ইয়াক পিচিবৰ সময়ত ধনিয়া পাত অকণমান দিম আৰু লগতে দৈ 1 চামুচ দিম যাতে ইয়াৰ ধুনীয়া গোন্ধ আৰু লগতে সোৱাদটো ধুনীয়া হৈ আহে। এইটো মিক্সিত এইদৰে পিচিব যাতে ই ধুনীয়া ফাইন পেষ্ট হৈ উঠে, নহ'লে গ্ৰেভিখিনি ভাল নহ'ব। এতিয়া আধা ঘণ্টা হৈ গ'ল। চিকেনখিনি এবাৰ তাৰ পৰা উলিয়াই লৈ এতিয়া ইয়াতে পিচি থোৱা পেষ্টখিনি মিলাই দিম। লগতে ইয়াত দৈ অকণমান দিম মিলাই আৰু 1 কাপমান ক্ৰীম দিম যাতে চিকেনটো ক্ৰীমিও হয়। আৰু লগতে মছলাখিনি ইয়াতে এড কৰিম। মছলাৰ বাবে ইয়াতে গৰম মছলা 1 চামুচ আৰু মেথি পাত 1 চামুচ আৰু হোৱাইট পেপাৰ 1 চামুচ দি কেনে ইয়াক ভালদৰে সানি লওঁ। এতিয়া পেন এখনত অকণমান কুকিং অইল ব্যৱহাৰ কৰিম। কুকিং অইলে মই ৰিফাইন তেল লৈছোঁ আৰু এতিয়া বাটাৰ অকণমান দি কেনে এই চিকেনখিনি ভালদৰে ট'ষ্ট কৰি ল'ম। এইখিনি ট'ষ্ট কৰোঁতে মন কৰিব লাগিব যাতে চিকেনখিনি জ্বলি নাযায়। জ্বলি গ'লে পিছত খাই বেয়া লাগিব। এতিয়া ট'ষ্ট কৰা হৈ গ'ল। চিকেনখিনি তাৰ পৰা উঠাই ল'ম। এই চিকেনখিনিত ভাল ফ্লেভাৰ এটা আহিবৰ বাবে মই ইয়াতে অলপ স্মকি ফ্লেভাৰ এটা আনিব বিচাৰিম। তাৰ বাবে মই ইয়াতে আঙুঠা এটা দি তাৰ ওপৰত বাটাৰ অকণমান ঢালি দিম আৰু ধোঁৱা যেতিয়া ওলাব ইয়াৰ পৰা এই ঢাকনিখন ইয়াতে লগাই দিম। তেতিয়া চিকেনখিনি ধুনীয়া গোন্ধ এটা আহিব। এতিয়া চিকেনখিনি ড্ৰাই আফগানীৰ বাবে কমপ্লিট ৰেডি হৈ গ'ল। এতিয়া যদি আপোনালোকে বিচাৰে ইয়াক গ্ৰেভি কৰি খাম, তেতিয়া আমি সেই পিচি থোৱা গ্ৰেভিখিনি
ইয়াতে মিক্স কৰি দিম। গ্ৰেভিখিনি বনাবৰ বাবে তাৰ টাৱাতে থকা বাটাৰখিনি ইয়াতে ঢালি দিলোঁ আৰু ঢালি অকণমান তেল মিলাই ল'লোঁ। এতিয়া আমি গ্ৰেভিখিনি বনাম। গ্ৰেভিখিনিৰ বাবে মই তেজপাত এটা লৈছোঁ, ডালচেনি অকণমান লৈছোঁ, আদা নহৰুৰ বটা অকণমান লৈছোঁ আৰু ইলাচি দুটামান লৈছোঁ। গ্ৰেভিটো এতিয়া ফুটি উঠিছে, বেছি ডাঠ হৈছে, সেইকাৰণে অকণমান পানী মিলাই ল'লোঁ। এইদৰে ভালদৰে পাগ আহি উঠাৰ পিছত চিকেনখিনি ইয়াতে মিলাই দিম। চিকেনখিনি লাহে লাহে লৰাব লাগিব, নহ'লে চিকেনখিনি ভাঙি যাব। এতিয়া এবাৰ ভালদৰে পাগ আহিলে আমাৰ চিকেন আফগানী গ্ৰেভিটো ৰেডি হৈ যাব। ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে এৰিলোঁ। ধন্যবাদ।